নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ কিন্তু এছআই কাণ্ডৰ মূল খলনায়ক দিবন ডেকাক আদালতত হাজিৰ কৰোৱা হৈছে সিজেএম কোৰ্টলৈ লৈ অনা হৈছে দিবন ডেকাক এই মুহূৰ্তত আমি সেই ব্ৰেকিং নিউজ জনাই আছোঁ আদালতত হাজিৰ কৰোৱা হ'ব মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে দিবন ডেকাক বৰ্তমান সিজেএম কোৰ্টলৈ লৈ অনা হৈছে দিবন ডেকাক আৰু এছআই কেলেংকাৰীৰ মূল অভিযুক্ত আছিল এই দিবন ডেকা নিশা পাটাছাৰকুছিত আত্মসমৰ্পণ কৰিছিল দিবন ডেকাই বৰ্তমান দিবন ডেকাক আদালতলৈ লৈ অনা হৈছে আৰু কালি নিশা যেহেতু দিবন ডেকাই পাটাছাৰকুছি আত্মসমৰ্পণ কৰিছিল তাৰ পিছতে আৰক্ষীৰ জিম্মাত আছিল আৰু বৰ্তমান আদালতলৈ লৈ অনা হৈছে কামৰূপ সিজেএম কোৰ্টৰ আদালতত হাজিৰ কৰোৱা হ'ব দিবন ডেকাক আদালতৰ চৌহদত বৰ্তমান উপস্থিত হৈছে দিবন ডেকা এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ এক্সক্লুচিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে দিবন ডেকাক বৰ্তমান আদালতৰ চৌহদত দিবন ডেকা উপস্থিত হৈছে আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু দিবন ডেকাক আদালতত হাজিৰ কৰোৱা হ'ব সিজেএম কোৰ্টত হাজিৰ কৰোৱা হ'ব দিবন ডেকাক আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু এছআই কাণ্ডৰ যি কেলেংকাৰী সংঘটিত হৈছিল তাৰ মূল খলনায়ক আছিল দিবন ডেকা দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল দিবন ডেকা অৱশেষত নিশা পাটাছাৰকুছিত এই দিবন ডেকাই আত্মসমৰ্পণ কৰিছিল তাৰ পাছতে আৰক্ষীৰ জিম্মাত আছিল দিবন ডেকা আৰু আৰক্ষীৰ জিম্মাৰ পৰা আজি আদালতত হাজিৰ কৰা হৈছে এই আদালতৰ চৌহদতে উপস্থিত হৈছে দিবন ডেকাক লৈ অনা সেই আৰক্ষীৰ বিশেষ গাড়ী আৰক্ষীৰ বিশেষ বাহন এতিয়া আদালতৰ চৌহদত উপস্থিত হৈছে আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু কিয় দিবন ডেকাৰ এক্সক্লুচিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আদালতত হাজিৰ কৰোৱা হ'ব দিবন ডেকাক আৰু দিবন ডেকাক বৰ্তমান আদালতলৈ লৈ অনা হৈছে এছআই কেলেংকাৰীৰ মূল খলনায়ক আছিল এইগৰাকী দিবন ডেকা আৰু আদালতৰ চৌহদত বৰ্তমান দিবন ডেকা উপস্থিত হৈছে আৰু আৰক্ষীৰ লোকে দিবন ডেকাক আদালতৰ চৌহদলৈ লৈ যোৱাৰ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ সিজেএম কোৰ্টৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছোঁ আৰু নিশা আত্মসমৰ্পণ কৰিছিল এইগৰাকী দিবন ডেকাই আৰু অধিক তথ্যৰ বাবে আমি এবাৰ সংযোগ স্থাপন কৰিছোঁ নিউজ এডিটৰ সুশীল পাটোৱাৰীৰ সৈতে যিটো দিবন ডেকাক আত্মসমৰ্পণ কৰাৰ পিছত আজি আদালতত হাজিৰ কৰোৱা হৈছে কিন্তু এই মুহূৰ্তত প্ৰশ্ন উপস্থাপন হৈছে এইগৰাকী দিবন ডেকাক কোনো ধৰণৰ তেওঁক যিহেতু এৰেষ্ট কৰা হৈছে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু হেণ্ডকাপ লগোৱা হোৱা নাই দিবন ডেকাক কিন্তু তাৰ বিপৰীতে আমি ইয়াৰ পূৰ্বে যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ সেই এছআই কেলেংকাৰীৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত যিসকল যুৱক যুৱতী আছিল যিসকলে পৰীক্ষাত বহিছিল তেওঁলোকক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল হেণ্ডকাপ লগোৱা হৈছিল আৰু দিবন ডেকাক বৰ্তমান কিন্তু হেণ্ডকাপ লগোৱা হোৱা নাই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তদন্ত প্ৰক্ৰিয়া কিমান নিকা হ'ব সুশীল পাটোৱাৰী নিশ্চয়কৈ নেত্ৰ অতি গুৰুত্বপূৰ্ণ কথা এইটোৱে যে দিবন ডেকাক গ্ৰেপ্তাৰ কৰাক লৈ ইতিমধ্যে আৰক্ষীৰ সফলতা বুলি কোৱা হৈছে কিন্তু এই ক্ষেত্ৰত বহু ৰহস্যৰ সৃষ্টি হৈছে এইকাৰণে যে দিবন ডেকাক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত আৰক্ষীৰ সফলতা হয়নে নহয় কাৰণ কালি পুৱাৰ ভাগত আমি এটা নিউজ ব্ৰেক কৰিছিলোঁ আমি কৈছিলোঁ যে দিবন ডেকাই যিকোনো মুহূৰ্তত আত্মসমৰ্পণ কৰিব পাৰে আৰু দিবন ডেকাই নিজেই তেওঁৰ ফেচবুক ষ্টেটাছত এটা কথা লিখিছিল যে তেওঁৰ আত্মৰক্ষাৰ কাৰণে বা তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ কথা ভাবি তেওঁ বহিৰাজ্যত আত্মগোপন কৰি থকা বুলি তেওঁ নিজৰ ফেচবুকত ষ্টেটাছ দিছিল আৰু ইয়াৰ পিছত আৰক্ষীয়ে দিবন ডেকাক বিচাৰি লুক আউট নোটিছ ইতিমধ্যে জাৰি কৰিছিল আৰু এই লুক আউট নোটিছ জাৰি কৰাৰ পাছত প্ৰশ্ন এইখিনিতে উত্থাপন হৈছে যে দিবন ডেকা কেনেকৈ অসম পালে যদি লুক আউট নোটিছ আৰক্ষী জাৰি কৰিছিলে তেতিয়াহ'লে দিবন ডেকা বহিৰাজ্যৰ পৰা অসমত সোমোৱাৰ সময়ত আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে গতিকে প্ৰথম কথা ক'ব পাৰি যে আৰক্ষীৰ সেইখিনিত নিশ্চয় এটা ব্যৰ্থতা আছে প্ৰকৃতাৰ্থত দিবন ডেকা বহিৰাজ্যত আছিল নে নাই সেই লৈ এটা প্ৰশ্ন উত্থাপন হৈছে নে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো বিপথে পৰিচালিত কৰাৰ কাৰণে দিবন ডেকা এই ধৰণৰ কথা কৈছিল সেও এক ৰহস্যৰ বিষয় আৰু যদি দিবন ডেকা বাহিৰত আছিল তেতিয়াহ'লে লুক আউট নোটিছ প্ৰেৰণ কৰাৰ পাছতো আৰক্ষীয়ে কেনেকৈ দিবন ডেকাক অসমত বিচাৰি পালে আৰু ডাঙৰ কথাটো এই যে দিবন ডেকাৰ গ্ৰেপ্তাৰৰ কথাটো সংবাদ মাধ্যমে বহু পূৰ্বতেই বা দিবন ডেকাই যে আত্মসমৰ্পণ কৰিব সেই কথা বহু পূৰ্বতেই সংবাদ মাধ্যমে গম পাইছিল পুৱাৰ ভাগতে আমি গম পাইছিলোঁ আৰু সেই মৰ্মে আমি বাতৰি পৰিৱেশন কৰিছিলোঁ পুৱাৰ ভাগত যে দিবন ডেকাই যিকোনো মুহূৰ্তত আত্মসমৰ্পণ কৰিব আৰু যেতিয়া সন্ধিয়া হৈছিল তেতিয়া আমি গম পাইছিলোঁ যে দিবন ডেকাই পাটাছাৰকুছি থানাত আত্মসমৰ্পণ কৰিব গতিকে এই গোটেই প্ৰক্ৰিয়াটো এক পৰিকল্পনা বুলি কোৱাৰ নিশ্চয় থল আছে কাৰণ দিবন ডেকা সাংবাদিকৰ সৈতে সঘন যোগাযোগ কৰিছিল দিবন ডেকাৰ পত্নীয়ে যোগাযোগ কৰিছিল আৰু দিবন ডেকাই কৈছিল যে মই যিকোনো মুহূৰ্তত মই আত্মসমৰ্পণ কৰিম আৰু সেই কথা কৈছিল তেওঁ বহিৰাজ্যৰ পৰা নহয় বৰঞ্চ অসমত থাকি পেলাই কৈছিল আৰু যেতিয়া পাটাছাৰকুছি থানাত তেওঁ যেতিয়া আত্মসমৰ্পণ কৰে তাৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে অৰ্থাৎ প্ৰথম কথা এটা কথা ক'ব পাৰি যে আৰক্ষীৰ যে সফলতা বুলি আমি কৈ আছোঁ প্ৰকৃতাৰ্থত কিন্তু এয়া সফলতা বুলি ক'ব নোৱাৰি দিবন ডেকাই এটা ৰাজনৈতিক হেঁচাই হওক বা অন্য কাৰণতে হওক দিবন ডেকাই নিজে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে দ্বিতীয় প্ৰশ্ন আপুনি যিটো কথা কৈছে যে দিবন ডেকাক ৰাজকীয় সন্মান কিয় দিয়া হৈছে দিবন ডেকাক গাড়ীৰ ভিতৰত অতি সসন্মানে তেওঁক বহুৱাই অনা হৈছে আৰু প্ৰশ্ন এইখিনিতে উত্থাপন হৈছে নেত্ৰ যে এজন ব্যক্তিক আদালতে অনাৰ সময়ত হাতকেৰা লগাব লাগে নে নালাগে হে এক আইনী প্ৰশ্ন
কিন্তু প্ৰশ্ন আহিছে যিটো গোচৰত দিবন ডেকাক আজি আদালতৰ ওচৰত হাজিৰ কৰা হৈছে তাৰ পূৰ্বে অন্য কিছু অপৰাধী যে অভিযুক্তক অপৰাধী বুলি মই ক'বলৈ নাযাওঁ কাৰণ এতিয়ালৈকে অপৰাধ কৰিছে নে নাই সেয়া স্পষ্ট হোৱা নাই কিন্তু যিসকলক অভিযুক্ত কৰা হৈছে তেনেকুৱা একাংশ অভিযুক্তক আৰু সাধাৰণ জনতাই জানে যে সেইসকল কিন্তু ডাঙৰ অপৰাধী নহয় বা ডাঙৰ অভিযুক্ত নহয় তেওঁলোকে পৰীক্ষাত বহিছিলে মাথো তেওঁলোকে কোৱাইছে যে পৰীক্ষা মূল পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে তেওঁলোকে এক বিশেষ কোচিঙত বহিছিল আৰু সেই কোচিঙত বহা একাংশ শিক্ষাৰ্থীক বা একাংশ প্ৰাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সেই প্ৰাৰ্থীবোৰ কি ধৰণে অনা আছে আমাৰ সেই ধৰণৰ ভিজুৱেল এটা আছে মই দেখুৱাবলৈ মই আহ্বান জনাম আমাৰ স্ক্ৰীনত সেই ভিজুৱেল ওলাইছে এইসকল প্ৰাৰ্থীয়ে সেই বিশেষ পৰীক্ষাটোত মূল পৰীক্ষাটোত বহাৰ পূৰ্বে এক তেওঁলোকে কোচিঙত বহিছিলে আৰু সেই কোচিঙত বহা সকলক অভিযুক্ত কৰি আৰক্ষীয়ে আনিছে কি ধৰণে আনিছে আপোনালোকে দেখিছে যে হাতকেৰা লগাই পেলাই তেওঁলোকক অনা হৈছে অৰ্থাৎ কুকুৰ মেকুৰী অনাৰ দৰে বা দুৰ্ধৰ্ষ অপৰাধীক অনাৰ দৰে তেওঁলোকক আনিছে সেই ক্ষেত্ৰত যদি আৰক্ষীৰ যদি ন্যায্যতা আছে যে এই একেটা গোচৰত যিসকলে পৰীক্ষাত বহিছিল তেওঁলোকক যদি এই ধৰণে হাতকেৰা লগাই আনিব পাৰে তেতিয়াহ'লে দিবন ডেকাক যাক আমি কৈছোঁ যে মূল অভিযুক্ত সমগ্ৰ ৰাজ্যবাসী কৈ আছে যে পিকে দত্ত আৰু দিবন ডেকা মূল অভিযুক্ত গতিকে এজন মূল অভিযুক্তক পাইছে আৰু কি কিন্তু তেওঁক কিন্তু হাতকেৰা লগোৱা নাই তেওঁক হাতকেৰা নলগাকৈ তেওঁ অতি সসন্মানে সকলোৱে কৈছে যে অতি সসন্মানে গাড়ীৰ ভিতৰত এস্কৰ্ট দি তেখেতক লৈ অনা হৈছে যাতে সাংবাদিকে কোনো কথা সুধিব নোৱাৰে লোকচক্ষুৰ পৰা নিলগত থাকে তাৰ কাৰণে সকলো বন্দোবস্ত কৰিছে অৰ্থাৎ এজন ব্যক্তিক ৰাজকীয় সন্মান যি ধৰণে দিয়া হয় সেই ধৰণৰ যেন সন্মান দিয়া হৈছে তেখেতক গতিকে এই মুহূৰ্তত ক'ব পাৰি যে আৰক্ষীয়ে গোটেই তদন্তটোৰ ক্ষেত্ৰত কিন্তু এক ৰহস্যৰ সৃষ্টি কৰিছে এইখিনিতে নেতৃত্ব ক'ব লাগিব যে আৰক্ষী আজি যিটো পৰ্যায় পাইছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা কথা ক'ব লাগিব যে তেওঁ এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে যিহেতু তেখেতৰ বিভাগ তেখেতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যে ইয়াৰ তদন্ত হ'বই লাগিব দোষী কঠোৰ শাস্তি দিবই লাগিব দোষী কৰায়ত্ব কৰিব লাগিব আৰু মুখ্যমন্ত্ৰী সেই নিৰ্দেশৰ পাছত আৰক্ষীয়ে নিশ্চয় আগবাঢ়িছে বাধ্য হৈছে আৰক্ষীয়ে আগবাঢ়িবৰ কাৰণে কিন্তু প্ৰশ্ন হৈছে যে এই সমগ্ৰ তদন্তটো মুখ্যমন্ত্ৰী হেঁচাত কৰিছে ঠিকেই কিন্তু মূল অভিযুক্তসকলক আৰক্ষীয়ে নিলগাই থ'ব বিচাৰিছে নেকি মাথো পিকে দত্ত আৰু দিবন ডেকা এই দুজনকে লোকচক্ষুৰ ওপৰত ৰাখি বাকীসমূহ আঁতৰাই থ'ব বিচাৰিছে এয়া কিন্তু অতি ডাঙৰ প্ৰশ্ন আমি এই প্ৰশ্ন এইকাৰণে কৈছোঁ যে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি অনুষ্ঠান জড়িত আছিল যি প্ৰতিষ্ঠানে এই পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু তাৰ সৈতে জড়িত আছিল প্ৰাঞ্জল বৰুৱা নামৰ ব্যক্তিজন কিন্তু সেই প্ৰাঞ্জল বৰুৱা নামৰ যিজন ব্যক্তিয়ে পৰীক্ষা অনুষ্ঠিত কৰিছিল সেই প্ৰাঞ্জল বৰুৱা নামৰ ব্যক্তিজনক আজিলৈকে কোনো সোধপোছ কৰা নহ'ল বা তেখেতক কোনো বিচাৰ গোচৰ কৰা নাই আৰক্ষী প্ৰাঞ্জল বৰুৱা দোষী হয়নে নহয় এক অন্য কথা কিন্তু যিহেতু এই বিষয়টো তদন্ত কৰাৰ কাৰণে জেৰা কৰাৰ কাৰণে বিভিন্ন লোকক ইয়াত অনা হৈছে বিভিন্ন লোকক মাতি অনা হৈছে বিভিন্ন লোকক গ্ৰেপ্তাৰ কৰিছে তেনেস্থলত প্ৰাঞ্জল বৰুৱাৰ কি ইমান ডাঙৰ কাম কৰি থ'ল যে প্ৰাঞ্জল বৰুৱাক মাতি আনিব নোৱাৰে প্ৰাঞ্জল বৰুৱাক সোধপোছ কৰিব নোৱাৰে কি ইমান ডাঙৰ ৰহস্য থাকিব পাৰে গতিকে সেইলৈ প্ৰশ্নৰ উদ্বেগ হৈছে নে প্ৰাঞ্জল বৰুৱাক ধৰিলে আৰক্ষীৰ বিয়াগম যিসকল বিষয়া আছে তেনেসকল বিষয়া ধৰা পৰাৰ সম্ভাৱনা আছে আৰু যদি আপুনি পূৰ্বৰ যদি হিষ্ট্ৰী চাব যায় বুৰঞ্জী চাব যায় তেনেধৰণৰ বিভিন্ন কথা আছে বিভিন্ন কেলেংকাৰী তদন্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছিলে কঠোৰ হাতে দমন কৰাৰ কথা কৈছিলে আৰু মুখ্যমন্ত্ৰীয়ে সেই কঠোৰ নিৰ্দেশৰ পিছত বিভিন্ন তদন্ত অসম আৰক্ষীয়ে কৰিছিলে বিশেষকৈ মিছন আছামৰ তদন্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্যমন্ত্ৰী কঠোৰ স্থিতিৰ পাছত কৰিছিলে কিন্তু যেতিয়া মিছন আছামত কোনোবা IPS কোনোবা IS বিষয়াৰ নাম ওলাল কোনোবা আমোলাৰ নাম ওলাল তেতিয়া আমোলাসকলে মুখ্যমন্ত্ৰীক সেই সময়ত এক প্ৰকাৰ ক'ব পাৰি যে ভাবুকি দিছিলে তেওঁলোকে অসহযোগ কৰাৰ কথা ভাবুকি দিছিল অৰ্থাৎ যদি তেওঁলোকক তদন্তত মাতে তেতিয়াহ'লে তেওঁলোকে অসম চৰকাৰৰ লগত নাথাকিব তেনেধৰণে পৰিৱেশৰ সৃষ্টি কৰিছিল যাৰ কাৰণে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো পিছুৱাবলৈ বাধ্য হৈছিল আৰু আজি পৰ্যন্ত মিছন আছামৰো মূল অভিযুক্তসকল কিন্তু মুকলি আকাশৰ তলতে আছে আৰু সেই একেধৰণৰ এই ধৰণৰ তদন্ত হ'বলৈ গৈ আছে নেকি এই ধৰণৰ কিন্তু প্ৰশ্ন নিশ্চয়কৈ উত্থাপিত হৈছে যদিও মুখ্যমন্ত্ৰীয়ে অতি সৎ প্ৰচেষ্টা লৈছে মুখ্যমন্ত্ৰীয়ে অতি কঠোৰ স্থিতি লৈছে কিন্তু যেন এই সমগ্ৰ প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰীকো অন্ধকাৰত ৰাখিব বিচাৰে সমগ্ৰ তদন্ত যেন বিপথে পৰিচালিত কৰিব বিচাৰিছে আৰক্ষীয়ে তেনে কিন্তু ধাৰণা হৈছে আজি দিবন ডেকাক এই আদালতত চৌহদত অনাৰ পাছত সেই ধৰণৰ ধাৰণা হৈছে এই কাৰণে যে সাধাৰণ দোষীক হাতকেৰা লগাই আদালতলৈ আনে কিন্তু যিসকলক আমি মূল দোষী বুলি কৈছোঁ আৰক্ষীয়ে মূল দোষী বুলি কৈছে যিজন দিবন ডেকাৰ নামত 1 লাখ টকাৰ আৰ্থিক সাহায্যৰ কথা আৰ্থিক পুৰস্কাৰৰ কথা আৰক্ষীয়ে ঘোষণা কৰিছিল সেইজন দিবন ডেকাক কিন্তু হাতকেৰা লগাবলৈ আজিৰ তাৰিখলৈ অসম আৰক্ষীৰ সাহস হোৱা নাই মই পুনৰ কৈছোঁ হাতকেৰা লগাটো যুক্তিসংগত হয়নে নহয় সেয়া এক অন্য বিষয় কিন্তু যদি একেটা গোচৰত অন্য সাধাৰণ অভিযুক্তক হাতকেৰা লগাই
আদালতে আনিব পাৰে তেতিয়াহ'লে দিবন ডেকাক আনিব নোৱাৰাৰ কাৰণ কি আৰু যদি আনিব পৰা নাই তেতিয়াহ'লে এই সমগ্ৰ তদন্ত অন্যফালে নিয়াৰ কাৰণে আৰক্ষীয়ে কিবা ব্যৱস্থা লৈছে নেকি তেনেকুৱা এক সন্দেহৰ ভাৱ আজি প্ৰকট হৈছে নেত্ৰ হয় নিশ্চয়কৈ এই মুহূৰ্তত আন এক প্ৰশ্ন যদি চাওঁ আমি অসম জুৰি এটা প্ৰশ্ন কিন্তু এই মুহূৰ্তত সৃষ্টি হৈছে ছ'চিয়েল মিডিয়াত যদি চাই সঘনে কিন্তু ছ'চিয়েল মিডিয়াত প্ৰশ্ন সৃষ্টি হৈছে যে PK দত্ত আৰু দিবন ডেকাকেই গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া সামৰিব বিচাৰিছে নেকি সেই প্ৰশ্ন কিন্তু এই মুহূৰ্তত উত্থাপিত হৈছে ছ'চিয়েল মিডিয়াত উত্থাপিত হৈছে অসমৰ ৰাইজে সেই প্ৰশ্ন উত্থাপন এইকাৰণে কৰিছে কেইবাজনো কিন্তু শাসনাধিষ্ঠ চৰকাৰখনৰ জনপ্ৰতিনিধিৰ নামো কিন্তু সাঙুৰ খোৱাৰ কথা বিভিন্ন সময়ত চৰ্চালৈ আহিছিল আৰু তেওঁলোকলৈ সেই তদন্ত প্ৰক্ৰিয়া আগ নবঢ়াই কেৱল দিবন ডেকা আৰু PK দত্তকে লৈ তদন্ত প্ৰক্ৰিয়া আচলতে আৰক্ষীয়ে সামৰিব বিচাৰিছে নেকি সেই প্ৰশ্ন কিন্তু উত্থাপিত হৈছে নিশ্চয়কৈ নেত্ৰ এটা কথা মই পুনৰ কৈ থওঁ যে মুখ্যমন্ত্ৰী যি স্থিতি সেয়া কঠোৰ স্থিতি সেয়া প্ৰশংসনীয় কিন্তু এয়াও ঠিক যে তদন্ত কৰিব আৰক্ষী বিষয় মুখ্যমন্ত্ৰী নিৰ্দেশ দিব পাৰে মুখ্যমন্ত্ৰী কঠোৰ ব্যৱস্থা ল'ব ক'ব পাৰে কিন্তু তাক কাৰ্যকৰী কৰাৰ দায়িত্ব কিন্তু আৰক্ষী বিষয়ৰ আৰু এই আৰক্ষী বিভাগটোৱে মুখ্যমন্ত্ৰী কিন্তু আভুৱা ভৰা যেন এই মুহূৰ্তত কিন্তু স্পষ্ট হোৱা যেন লাগে কাৰণ আমি কৈছোঁৱে যে দিবন ডেকাক হাতকেৰা নলগাটো এটা সাধাৰণ বিষয় বা সেই তাৰ যুক্তিযুক্ততা থাকিব পাৰে যে দিবন ডেকাক হয়তো হাতকেৰা লগাব নোৱাৰিব পাৰে আইনৰ ফালৰ পৰা কিন্তু একেটা প্ৰশ্ন উত্থাপিত হয় সাধাৰণ লোকৰ ক্ষেত্ৰত হাতকেৰা কেনেকৈ লগায় আৰু এটা কথা যে PK দত্ত যিজনক মূল অভিযুক্ত কৰা হৈছে যিজনৰ নামত আৰ্থিক পুৰস্কাৰৰ কথা ঘোষণা কৰিছে PK দত্তৰ সাধাৰণ গাড়ী চালকজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ফটো ছেছন কৰা বুলি ক'ব পাৰি যে গাড়ী চালকজনক হাতকেৰা লগাই আৰক্ষীয়ে ফটো ছেছন কৰিলে সেই ফটো খবৰ কাকতত বা সংবাদ মাধ্যমত প্ৰকাশ পালে যে এজন ডাঙৰ দুৰ্ধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীৰ সফলতা বুলি তেওঁলোকে জাহিৰ কৰিলে যে এজন দুৰ্ধৰ্ষ অপৰাধীক এই যি দুৰ্নীতিৰ সৈতে জড়িত থকা এজন অপৰাধীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিলে হাতকেৰা লগাই কৰিলে কিন্তু যিজনক আটাইতকৈ ডাঙৰ অপৰাধী বুলি তেওঁলোকে কৈছিলে এইটো আমি কোৱা নাই এইটো আৰক্ষীয়ে তেওঁলোকৰ নামত আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছিলে সাধাৰণ ড্ৰাইভাৰজন নাইবা যিসকলে পৰীক্ষাত বহিছিলে তেওঁলোকক গ্ৰেপ্তাৰৰ কাৰণে বা তেওঁলোকৰ খবৰ দিওঁতালৈ আৰক্ষীয়ে কোনো আৰ্থিক পুৰস্কাৰৰ কথা ঘোষণা কৰা নাই কৰিছিল মাত্ৰ দুজন ব্যক্তিক এজন দিবন ডেকা আৰু এজন PK দত্ত এই দুজন ব্যক্তিকে আৰক্ষীয়ে আজিৰ তাৰিখত আটাইতকৈ দুৰ্ধৰ্ষ অপৰাধী বুলি তেওঁলোকে গণ্য কৰিছে যাৰ কাৰণে তেওঁলোকে আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছে গতিকে সেই দুজন ব্যক্তিৰ ক্ষেত্ৰত কিন্তু আৰক্ষী বহুত সহনীল হৈ আছে দিবন ডেকা গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে যি ধৰণৰ কঠোৰ ব্যৱস্থা ল'ব লাগিছিল সেয়া কিন্তু পৰিলক্ষিত হোৱা নাই যদি সাধাৰণ গাড়ীৰ ড্ৰাইভাৰজন আনোৱাৰ হুছেইন নামৰ ড্ৰাইভাৰজনক যদি হাতকেৰা লগাই আৰক্ষীয়ে ফটো ছেছন কৰিব পাৰে বা সাধাৰণভাৱে যিসকলে পৰীক্ষাত বহিছিল মই তেওঁলোকৰো বাইট শুনাব মই অনুৰোধ কৰিম তেওঁলোকে প্ৰকৃতত কি কৈছিল যিসকলক হাতকেৰা লগাই আনিছিলে তেওঁলোক প্ৰকৃততে দোষী নে নিৰ্দোষী সেই কথা তেওঁলোকৰ বাইটতো আমি গম পাম তেওঁলোকে কি কৈছিলে এই মুহূৰ্তত মই অনুৰোধ জনাম PCR টিমক কি কৈছিলে এই মুহূৰ্তত কোচিং হৈছিল কিন্তু ফ্ৰী কোচিং হৈছিল একো কোনো ধৰণৰ পইচা লোৱা নাই কিন্তু আমাক ফচুৱা হৈছে একদম মই গমে পোৱা নাই এতিয়ালৈকে মাজৰ মানুহ ইয়াৰে আছিল একজন মই নামটো কৈছোঁ থানাত নামটো হেৰি নিতুল বৰ্মন তাক ধৰিব দিয়ক আমাক ধৰিলে কি হ'ব পইচা 1 টকা মই দিয়া নাই যদি প্ৰুফ কৰিব পাৰে ফাঁচি দিলে দিব পাৰে পইচা দিয়া নাই কোচিংটো গণেশগুৰিত হৈছে কি কোনটো বিল্ডিংটোৰ নাম নাজানো মই লজ এটাত হৈছে কিন্তু তাতে কোনো ধৰণৰ পেপাৰ দিয়া নাই আমাক খালি 300 350 মান কুৱেশ্যন পঢ়াইছে তাৰে ভিতৰত কমন মাত্ৰ 20-25টা মান আহিছে সেইটো প্ৰুফ হৈ ল'ব পাৰিব আপোনালোকে তাতে চব আছে 19 তাৰিখৰ ৰাতিপুৱা গৈছিলোঁ আমি প্ৰজেক্টৰ বৰ্ডত লিখি দিছে টিচাৰ আছিলে টিচাৰ ধৰা নাই তাতে যিকেইটা ধৰিছে সেইকেইটা কিবা হেৰি আমাক 6টা দিয়া মানুহ আছিল সেইকেইটা ধৰিছে তাতে আমি ডাঙৰ মানুহ কোনো পৰা নাই আমি পঢ়ি আছো আমাক এনে ফচাই আছে পইচাটো দিয়াই নাই পইচা দিয়া প্ৰমাণ কৰক হয় পাৰে যদি দিয়া নাই পইচা কালি ৰাতিপুৱা আপোনাক মই কৈছো নহয় লছটোৰ নাম নাজানো বাকীখিনি যিখিনি জানো কৈছে এনে ফাঁচি আছো আজি 420 সেকশন লগাইছে 420 টো ফ্ৰড কেছৰ হয় কি ফ্ৰড কৰিছো আমি যিকেইটা ডাঙৰ মানুহ আছে পলাই আছে সিহঁতে ফ্ৰড কৰা নাই কোচিং ল'ব তাৰমানে আমাক জনাইছিলে এই নিতুল হেৰি যে আছে জনাইছিলে জনাৰ পাছত আমি গণেশগুৰিলৈকে গ'লো কোচিং বুলি কোৱা নাছিল তেতিয়ালৈকে আমি সেইসকল অভিযুক্তৰ মন্তব্য শুনালো এই মুহূৰ্তত আন এক খবৰ আহি পৰিছে যে 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিবন ডেকাক এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে 7 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিছিল দিবন ডেকাক কিন্তু 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে আজিৰ পৰা ক্ৰাইম ব্ৰাঞ্চে অব্যাহত ৰাখিব জেৰা এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো যেহেতু আদালতত হাজিৰ কৰা হৈছিল দিবন ডেকাক তাৰ পাছতে 6 অক্টোবৰত পৰৱৰ্তী শুনানি হ'ব আৰু 6 অক্টোবৰলৈকে দিবন ডেকা আৰক্ষীৰ জিম্মাত থাকিব
5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিবন ডেকাক। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাই আছোঁ। আৰু চিজেম কোৰ্টত হাজিৰ কৰা হৈছিল দিবন ডেকাক আৰু তাৰ পিছতে 7 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিছিল দিবন ডেকাক, কিন্তু 7 দিনৰ পৰিৱৰ্তে মাত্ৰ 5 দিনৰ বাবে দিবন ডেকাক আৰক্ষীৰ জিম্মাত দিছে আদালতে। আৰু আজিৰে পৰা ক্ৰাইম ব্ৰাঞ্চে জেৰা অব্যাহত ৰাখিব দিবন ডেকাক আৰু 6 অক্টোবৰত পৰৱৰ্তী শুনানি হ'ব এই দিবন ডেকাৰ গোচৰ। SI কেলেংকাৰীৰ মূল অভিযুক্ত, মূল খলনায়ক আছিল এই দিবন ডেকা। আৰু নিশা আত্মসমৰ্পণ কৰাৰ পাছতে আৰক্ষী জিম্মাত আছিল। আৰক্ষীয়ে মাত্ৰ কিছু সময় পূৰ্বে আদালতত হাজিৰ কৰিছিল আৰু চিজেএম আদালতৰ আৰক্ষীয়ে 7 দিনৰ বাবে জিম্মাত বিচাৰিছিল দিবন ডেকাক, কিন্তু 7 দিনৰ পৰিৱৰ্তে 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছে দিবন ডেকাক। আৰু আজিৰে পৰা ক্ৰাইম ব্ৰাঞ্চে 6 অক্টোবৰলৈকে তেওঁক জেৰা অব্যাহত ৰাখিব। পৰৱৰ্তী শুনানি হ'ব 6 অক্টোবৰত। এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছোঁ। মাত্ৰ কিছু সময়ৰ পূৰ্বে এই দিবন ডেকাক আদালতত হাজিৰ কৰা হৈছিল আৰু আদালতত হাজিৰ কৰাৰ পাছত 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিবন ডেকাক। এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছোঁ। পুনৰ আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ, যিহেতু দিবন ডেকাক আদালতত হাজিৰ কৰা হৈছে। তাৰ দৃশ্যাংশ আমাৰ হাতত আছে, আমি সেই দৃশ্যাংশ পুনৰ দেখুৱাব বিচাৰিছোঁ। নিশা আত্মসমৰ্পণ কৰাৰ পাছতেই আৰক্ষীৰ জিম্মালৈ নিয়া হৈছে এগৰাকী দিবন ডেকাক। আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। আৰু এই আদালতৰ চৌহদত দিবন ডেকা আৰু দিবন ডেকাক লৈ অনা হৈছে বিশেষ আৰক্ষীৰ যি বাহন, সেই দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ। আৰু দিবন ডেকাক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ দিয়া হৈছে। আমি পুনৰ সংযোগ স্থাপন কৰিছোঁ নিউজ এডিটৰ সুশীল পাটোৱাৰীৰ সৈতে, যিটো দিবন ডেকাক বৰ্তমান 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছে। কিন্তু এই মুহূৰ্তত এটাই প্ৰশ্ন উত্থাপন হৈছে যে তদন্ত প্ৰক্ৰিয়া কিমান নিকা হ'ব, সেয়াও কিন্তু এতিয়া প্ৰশ্নৰ আৱৰ্তত। নিশ্চয় নেতা, আমি কিছু সময় পূৰ্বে আমি দেখুৱালোঁ যে কিছু অভিযুক্ত যিসকলে পৰীক্ষাত বহাৰ পূৰ্বে এক কোচিঙত বহিছিলে আৰু সেইসকলক গ্ৰেপ্তাৰ কৰিছে। আৰু তেওঁলোকৰ আমি যি ভাষ্য, সেই ভাষ্য আমি ৰাইজক শুনাইছোঁ। তেওঁলোকে স্পষ্টভাৱে কৈছে যে এই পৰীক্ষাত তেওঁলোকে মাথো কোচিঙতে বহিছিলে, কোনো আগধন তেওঁলোকে দিয়া নাছিল। আৰু এজনে ইমান পৰ্যন্ত তেওঁ কৈছে যে যদি কোনোবাই প্ৰমাণ কৰিব পাৰে পইচা দিয়াৰ কথা, তেওঁ ফাঁচী কাঠত ওলমিবলৈ সাজু। গতিকে সেইসকল সাধাৰণ একোজন প্ৰাৰ্থী আছিল। তেওঁলোকৰ অভিযুক্ত আজিৰ তাৰিখত তেওঁলোক দোষী হয়নে নহয় সেয়া পৰৱৰ্তী সময়ত নিশ্চয় পৰিষ্কাৰ হ'ব। কিন্তু প্ৰশ্ন হৈছে সেই সাধাৰণ দোষীসকলক হাতকেৰা লগাই কুকুৰ মেকুৰীৰ দৰে চোঁচৰাই অনা হৈছে আদালতলৈ, কিন্তু দিবন ডেকাক ৰাজকীয় সন্মান দিয়া হৈছে। আজিৰ তাৰিখত এয়া আমাৰ প্ৰশ্ন নহয়, এয়া ৰাইজৰ প্ৰশ্ন। আৰু ইতিমধ্যে ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যে শাস্তি পাবই লাগিব। আৰু তাৰ বিপৰীতে আৰক্ষীৰ আজিৰ তাৰিখত যি ভূমিকা, তদন্তকাৰী সংস্থাৰ যি ভূমিকা, সেই ভূমিকাক লৈ কিন্তু সকলো ৰাইজে, অসমৰ সকলো ৰাইজে কিন্তু সন্দেহৰ চকুৰে চাইছে যে দিবন ডেকাক গ্ৰেপ্তাৰ কৰাটো এখন নাটক নেকি। আমি কৈছোঁ যে দিবন ডেকাৰ নামত লুকআউট নোটিছ প্ৰেৰণ কৰা হৈছিল, লুকআউট নোটিছ জাৰি কৰা হৈছিলে। কিন্তু সেই লুকআউট নোটিছ জাৰি কৰাৰ পাছত দিবন ডেকা বহিৰাজ্যৰ পৰা অসমত কেনেকৈ সোমাল, বা দিবন ডেকাই নিজে কেনেকৈ গৈ আত্মসমৰ্পণ কৰিলে বা নিজে কেনেকৈ ধৰাই দিলে, এইবোৰ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। প্ৰকৃতাৰ্থত কাৰোবাৰ হেঁচাত বা একাংশ প্ৰভাৱশালী হেঁচাত দিবন ডেকাই আত্মসমৰ্পণ কৰিল নেকি, আৰু গোটেই নাটকখন এখন পূৰ্ব পৰিকল্পিত নেকি, এই ধৰণৰ বিভিন্ন কথা নিশ্চয়কৈ উত্থাপন হৈছে। কিন্তু এই ক্ষেত্ৰত যিহেতু এই বিভাগটো মুখ্যমন্ত্ৰীৰ হাতত আছে, গতিকে মুখ্যমন্ত্ৰী পূৰ্বতকৈ হয়তো বেছি দৃঢ় পদক্ষেপ ল'ব লাগিব, আৰু তেতিয়াই জলঙাৰ মেকুৰী ওলাই পৰিব। নহ'লে পূৰ্বৰ যিসমূহ কেলেংকাৰীৰ তদন্ত, সেই তদন্তসমূহৰ দৰে হয়তো এই তদন্ত হৈ পৰিব। নেত্ৰ আমি দিবন ডেকাৰ মন্তব্য শুনাম, কিছু সময়ৰ পাছত দিবন ডেকাৰ মন্তব্য শুনাম। কিন্তু এই মুহূৰ্তত আমি আন এক প্ৰশ্ন, যিহেতু দিবন ডেকাৰ ক্ষেত্ৰত লুকআউট নোটিছ জাৰি কৰা হৈছিল, তাৰ পাছত দিবন ডেকাই নিজেই লিখিছিল ফেচবুকত তেওঁ বহিৰাজ্যত আছে, কিন্তু অসমলৈ কেনেকৈ আহিলে ডাঙৰ প্ৰশ্ন। ঠিক তেনেদৰে পি কে দত্তৰ ক্ষেত্ৰতো একে হ'ব নেকি, যে পি কে দত্ত হয়তো অসমৰ ক'ৰবাতে আত্মগোপন কৰি থাকিব পাৰে, বা আৰক্ষীৰ অগোচৰে আকৌ পি কে দত্তই আত্মসমৰ্পণ কৰিব, তেনেধৰণৰ ঘটনা হ'ব পাৰে নেকি, বা তেনেধৰণৰ যে নহ'ব সেয়াও কিন্তু এই মুহূৰ্তত নিশ্চিতভাৱে ক'ব নোৱাৰি। নিশ্চয় গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো যিহেতু এক ধূসৰ হৈ পৰিছে, যে প্ৰকৃতাৰ্থত যিসকল মূল অপৰাধী, আমি সদায় কৈ আছোঁ যে মূল অপৰাধী বুলি এতিয়া আৰক্ষী দুজনকে কৈছে, এজন পি কে দত্ত আৰু এজন দিবন ডেকা। কিন্তু মোৰ হিচাপত যে মূল অপৰাধী এই দুজনে তেনেকুৱা নহয়, কাৰণ এওঁলোকক লক্ষ্য চকুৰ আগত উলিয়াই দিয়া হৈছে যে এওঁলোক দুজনে অপৰাধী, সমস্ত দুৰ্নীতিটো এওঁলোক দুজনে কৰিছে। কিন্তু যদি আপুনি সমগ্ৰ প্ৰক্ৰিয়াটো চাব যায়, পৰীক্ষা অনুষ্ঠিত কৰা যদি সমগ্ৰ প্ৰক্ৰিয়াটো আপুনি অনুধাৱন কৰে, তেতিয়াহ'লে এই দুজন ব্যক্তিয়ে কোনো কাৰণত মূল অপৰাধী হ'ব নোৱাৰে। তেওঁলোক অপৰাধী হয়, কিন্তু কেৱল মাত্ৰ এই দুজন ব্যক্তিয়ে মূল অপৰাধী হৈ থাকিব নোৱাৰে, কাৰণ পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাটো এটা বেলেগ, আৰু সেই পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাটো আছিল প্ৰাঞ্জল বৰুৱা নামৰ ব্যক্তিজনৰ মালিকাধীন। গতিকে প্ৰাঞ্জল বৰুৱাক আজি পৰ্যন্ত তেওঁ সোধপোছ কৰা নাই। আমি প্ৰাঞ্জল বৰুৱাৰ ঘৰত আমি ষ্টিং অপাৰেশ্যন কৰিছিলোঁ, তেতিয়া এয়া কিমান সত্য আমি ক'ব নোৱাৰোঁ, সেয়া নিশ্চয় আৰক্ষীয়ে তদন্ত কৰি ওলাই পৰিব। কিন্তু আমাৰ যেতিয়া সাংবাদিক সেই স্থানত গৈছিল, তেতিয়া
তাত থকা নিৰাপত্তাৰক্ষী বা তাত থকা যি সুৰক্ষাকৰ্মী আছে সুৰক্ষাকৰ্মীয়ে কৈছিলে যে 8 ছেপ্টেম্বৰে তাৰ পৰা 3খন ট্ৰেভেলাৰত প্ৰশ্ন কাকত অনা হৈছিলে অৰ্থাৎ প্ৰাঞ্জল বৰুৱা যিটো গৃহত থাকে তাৰ পৰা 3খনকৈ ট্ৰেভেলাৰ এখন ট্ৰাকত বৃহৎ পৰিমাণৰ কাগজ পত্ৰ অনা হৈছিল আৰু সেইসমূহ প্ৰশ্ন কাকত বুলি তাত সন্দেহ কৰিছিলে আৰু তাৰ যিসকল আৱাসী আছিল আৱাসীসকলে তাৰ যি আৱাস স্তৰৰ যি গৰাকী আছিলে গৰাকীক তেওঁলোকে অভিযোগ দিছিল যে তাত বিভিন্ন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ আহিছিলে অৰ্থাৎ মূল পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে তাত পৰীক্ষা দিব যোৱাৰ অভিযোগ কৰিছিলে তাৰ আৱাসীসকলে গতিকে সেই কথাৰ কিমান সত্যাসত্যতা আছে আমি ক'বলৈ নাযাওঁ কাৰণ আমি আমাৰ অনুসন্ধানৰ খাতিৰত বা আমাৰ সংবাদৰ খাতিৰত আমি সেই সংবাদ সংগ্ৰহ কৰিছোঁ কিন্তু আৰক্ষীৰ দায়িত্ব আছিল আমাৰ সেই সংবাদ কিমান দূৰ সঁচা পৰীক্ষা কৰাৰ কাৰণে সেই আৱাসীসকলক মাতি আনি বা সেই আৱাসস্থলত গৈ তেওঁলোকে অনুসন্ধান কৰিব লাগিছিল প্ৰাঞ্জল বৰুৱাক মাতি আনি সোধপোছ কৰিব লাগিছিল তাত যিসকল নিৰাপত্তাৰক্ষী আছে নিৰাপত্তাৰক্ষীক সুধিব লাগিছিল যে প্ৰকৃতাৰ্থত 8 তাৰিখে 8 ছেপ্টেম্বৰ তাৰ পৰা প্ৰশ্ন কাকত ওলাইছিল নেকি বা তাত থকা CCTVৰ ফুটেজ তেওঁলোকে পৰীক্ষা কৰিব লাগিছিল কাৰণ তাত আৱাসী কৈছিল যে যিসমূহ গাড়ী আহিছিল গাড়ীৰ পিছফালে পুলিচ বুলি লিখা আছিল অৰ্থাৎ সেয়া যেন আৰক্ষীৰ গাড়ী সেই কথা সন্দেহ কৰিছিলে তাৰ আৱাসীসকলে গতিকে এই সমস্ত তথ্য কিন্তু অকল আমাৰ মাজতে থাকি গ'ল এই সমস্ত তথ্য আৰক্ষী আমাৰ পৰা নিবিচাৰিলে বা আৰক্ষী সেই ক্ষেত্ৰত কোনো তদন্ত কৰাৰ কথা নাভাবিলে প্ৰাঞ্জল বৰুৱাক আজি পৰ্যন্ত তেওঁলোকে মাতি অনাৰ কথা নাভাবিলে গোটেই বিষয়টোত লৈ কিন্তু এটা ৰহস্যৰ সৃষ্টি হৈছে যে দুজন ব্যক্তিক মূল অভিযুক্ত কৰি পিকে দত্ত আৰু দিবন ডেকা এই দুজনকে মূল অভিযুক্ত কৰি যেন সমস্ত তদন্ত প্ৰক্ৰিয়াটো কেৱল মাথো তেওঁলোকক কেন্দ্ৰীভূত কৰি বাকীবোৰক যেন উদ্ধাৰ কৰিব বিচাৰিছে তেনে কিন্তু ভাৱ প্ৰকট হৈছে এই মুহূৰ্তত হয় পিকে দত্তক 1 লাখ টকাৰ তেওঁ পুৰস্কাৰ ঘোষণা কৰিছিল অসম আৰক্ষীৰ তৰফৰ দুৰ্ধৰ্ষ অপৰাধী বুলি কোৱা হৈছে কিন্তু পিকে দত্তক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো কিন্তু অসম আৰক্ষীৰ বিফলতা নহয়নে বিফলতা বুলি ক'ব নোৱাৰি জানো নিশ্চয় মই পূৰ্বতে কৈছোঁ যে দিবন ডেকাক লৈ আৰক্ষীয়ে যি ঢাক ঢোল বজাইছে বা যিটো কোৱা হৈছে যে দিবন ডেকাৰ মূল অপৰাধীক গ্ৰেপ্তাৰ কৰা হ'ল প্ৰকৃতাৰ্থত দিবন ডেকাক আৰক্ষী গ্ৰেপ্তাৰ কৰিল নে দিবন ডেকাই কোনোবা এটা ৰাজনৈতিক মহলৰ হেঁচাত তেওঁ নিজে আত্মসমৰ্পণ কৰিব লগা হ'ল সেয়া কিন্তু আজি তাৰিখত এক বৃহৎ প্ৰশ্ন কাৰণ দিবন ডেকাৰ সৈতে ইতিমধ্যে বহু কথা ওলাইছে যে দিবন ডেকাৰ সৈতে শীৰ্ষ আৰক্ষী বিষয়া জড়িত আছে শীৰ্ষ আমোলা জড়িত আছে গতিকে তেনেস্থলত এই গোটেই প্ৰক্ৰিয়াটো আৰক্ষীৰ সফলতামূলক বা গোটেই প্ৰক্ৰিয়াটোক অন্যফালে নিয়াৰ ক্ষেত্ৰতে হওক অন্যফালে ধাৱমান কৰাৰ কাৰণে হওক হয়তো এটা ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে যে দিবন ডেকাক যেতিয়া গ্ৰেপ্তাৰ কৰিব ৰাইজ হয়তো ক্ষান্ত হ'ব বা সকলোৱে অকল দিবন ডেকা কেন্দ্ৰিক হৈ থাকিব পিকে দত্ত কেন্দ্ৰিক হৈ থাকিব আৰু তাৰ পাছত সমগ্ৰ তদন্তটো অন্যফালে ধাৱমান কৰিব সেইটোৱে হয়তো এটা প্ৰচেষ্টা চলাই আছে নহ'লে যদি প্ৰাঞ্জল বৰুৱা নাইবা অন্যান্য যিসকল অভিযুক্ত আছিল মূল অভিযুক্ত বুলি কোৱা হৈছে বহু ক্ষেত্ৰত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰিলে হয় বা তেওঁলোকক যদি সোধপোছ কৰিলে হয় তেতিয়াহ'লে হয়তো জলঙাৰ মেকুৰী ওলাই পৰিলে হয় আৰু যিসকল বৃহৎ বিষয়া জড়িত আছে আৰক্ষীৰ বিষয়া জড়িত আছে সেইসকলৰ মুখা খোল খালে হয় কিন্তু আৰক্ষীৰ কাৰণে হয়তো এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে যিসকলক হয়তো তদন্তৰ দায়িত্ব দিয়া হৈছে সেইসকলৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈছে এই বিয়াগম আৰক্ষী বিষয়াসকলক গ্ৰেপ্তাৰ কৰিব কোনে তেওঁলোকক সোধপোছ কৰিব কোনে সুশীল পাটোৱাৰী আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমি সেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ যে আদালতত আজি হাজিৰ কৰা হৈছে দিবন ডেকাক আৰু সেই দিবন ডেকাক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে আজিৰ পৰা তেওঁক জেৰা অব্যাহত ৰাখিব কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে এই দিবন ডেকাৰ যি ঘটনা দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হ'ল আদালতত হাজিৰ কৰা হ'ল ইয়াৰ তদন্ত প্ৰক্ৰিয়া কিমান দূৰ নিকা হ'ব তাক লৈ কিন্তু ৰাজ্যজুৰি প্ৰশ্ন উত্থাপন হৈছে গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছোঁ 5 দিনৰ বাবে জিম্মালৈ প্ৰেৰণ কৰা হৈছে অধিবক্তাৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত আমি অধিবক্তাৰ মন্তব্য শুনাব বিচাৰিছোঁ আৰু ফৰৱাৰ্ডিং ৰিপৰ্টত তেওঁলোকে এই 7 দিনৰ জিম্মাত বিচাৰিছিলে আৰু মহামান্য আদালতে 5 দিন তেওঁক পুলিচৰ জিম্মাত দিছে ক্ৰাইম ব্ৰাঞ্চৰ SPS কেছ নাম্বাৰ 13/2020 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 418 আৰু 120B ধাৰাত এই গোচৰটো পুলিচে ৰেজিষ্টাৰ কৰিছে আমি এই বৰ্তমান যিহেতু তেওঁলোকৰ দিবন ডেকা যিজন আছামী তেওঁ কোনো ধৰণৰ এডভকেট লোৱা নাই আৰু মহামান্য আদালতে তেওঁক সুধিছিলে যে আপুনি লিগেল এডৰ পৰা কোনো অধিবক্তা বিচাৰে নেকি এই সময়ত তেওঁ কোনো ধৰণৰ অধিবক্তা নালাগে বুলি কয় আৰু পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে অহা 6 তাৰিখে 6 ছেপ্টেম্বৰ প্ৰডাকশ্যনৰ কাৰণে আৰু তেতিয়াহে নেক্সট পৰ্যায়ত কি হয় ক'ব পাৰিম হয় আমি অধিবক্তাৰ মন্তব্য শুনালোঁ দিবন ডেকাক আদালতত হাজিৰ কৰা হ'ল চিজেম কোৰ্টত হাজিৰ কৰাৰ পাছতে 5 দিনৰ বাবে
আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিবন ডেকাক কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে সেইগৰাকী দিবন ডেকাক যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু তদন্তৰ প্ৰক্ৰিয়া কিমান নিকা হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু দিবন ডেকা নিজে আত্মসমৰ্পণ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ এক বিফলতা বুলিয়ে মন্তব্য ক'ব পাৰি যিহেতু দীৰ্ঘদিন ধৰি দিবন ডেকাৰ ক্ষেত্ৰত লুকআউট নটিছ জাৰি কৰা হৈছিল দিবন ডেকা নিজে জনাইছিল তেওঁ বহিৰাজ্যত আছে আৰু সেইগৰাকী দিবন ডেকা কেনেকৈ অসমত প্ৰৱেশ কৰিলে সেয়া এক প্ৰশ্নৰ আৱৰ্তত থাকিব কিন্তু পৰৱৰ্তী সময়ত স্পষ্ট হ'ব যে দিবন ডেকাক যি ক্ৰাইম ব্ৰাঞ্চে জেৰা অব্যাহত ৰাখিব 6 অক্টোবৰলৈকে পৰৱৰ্তী সময়ত এই যি ৰহস্য যি কেলেংকাৰী যি তদন্ত সেই তদন্ত কিমান দূৰ আগবাঢ়ে সেয়া কিন্তু পৰৱৰ্তী প্ৰশ্নৰ আৱৰ্তন কিন্তু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ যে 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দিবন ডেকাক আৰু 6 অক্টোবৰত পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰিছে চিজেম আদালতে আৰু চিজেম আদালতে এই মুহূৰ্তত 7 দিনৰ বাবে যেহেতু আৰক্ষীয়ে জিম্মাত বিচাৰিছে কিন্তু 7 দিনৰ পৰিৱৰ্তে 5 দিনৰ বাবে আৰক্ষীক জিম্মাত দিছে এইগৰাকী দিবন ডেকাক